নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ এই ভিডিঅ'টো এছএছচি জিডি 2025ৰ ওপৰত। এতিয়া আপোনালোকে বহুতে ভাবি আছে যে এছএছচি জিডি ৰিজাল্ট কেতিয়া দিব বা কাট অফ লিষ্ট কেতিয়া আহিব, তো ফিজিকেলৰ মানে কেতিয়া ফিজিকেল আৰম্ভ হ'ব, তো বহুত কুৱেশ্যন মানে আপোনালোকৰ মনত আহি আছে। তো এই ভিডিঅ'টো গোটেইখিনি আপোনালোকৰ যি মনত কুৱেশ্যন আহি আছে, যিখিনি ডাউট আহি আছে তাৰ গোটেইখিনি আপুনি সলিউশ্যন পাব। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক যদি আপুনি এছএছচি জিডি এক্সাম দিছে। এতিয়া প্ৰথম কথা হ'ল যে আপোনালোকৰ যি কাট অফ লিষ্ট, সেই কাট অফ লিষ্ট মানে এইটো এতিয়া মাৰ্চৰ মাহ শেষ হ'ব, এপ্ৰিলৰ অহাটো কনফাৰ্ম, মানে এপ্ৰিলত আপোনালোকৰ কাট অফ লিষ্ট যিটো ৰিজাল্ট মানে কোন ফিজিকেলৰ বাবে কোৱালিফাই হৈছে সেইটো আহিব 100%। আৰু ফিজিকেল আপোনালোকৰ মে' মাহৰ মানে মাজৰ 20 তাৰিখ মানৰ ওচৰা-ওচৰিৰ পৰা আপোনালোকৰ ফিজিকেল আৰম্ভ হৈ যাব। আৰু ফিজিকেল যেতিয়া আৰম্ভ হৈ যাব কিন্তু আপোনালোকক মানে কি তাৰ কেইদিনমানৰ 5 দিন বা 10 দিনমানৰ আগত আপোনালোকৰ এডমিট কাৰ্ড আহি যাব। তো আপুনি এছএছচি জিডি যিটো অফিচিয়েল ৱেবছাইট তাত আপুনি চাই থাকিব, ভিজিট কৰি থাকিব, আপোনালোকৰ সোনকালে এডমিট কাৰ্ডবিলাক জাৰি কৰি দিব। আৰু তাৰ আগতে আপোনালোকৰ ৰিজাল্ট আহি যাব। তো ৰিজাল্ট যদি আপোনাৰ যদি এক্সাম ভাল হৈছে আৰু যদি কোনোবাই যদি অলপ কম মাৰ্কছো পাইছে তো ইমান চিন্তা কৰিব নালাগে, কাৰণ নৰ্মেলাইজেশ্যনটো হৈ যায়, তো মাৰ্কছ নিশ্চয় বাঢ়িব। এতিয়া ক'ব নোৱাৰি যে আপুনি যদি মোক মানে কি যদি টোটেল মাৰ্ক আপুনি যদি মানে এটা আইডিয়া যদি আপুনি 70 ওচৰা-ওচৰি যদি পায়, আপুনি ক'ব নোৱাৰে যে আপুনি 70 মাৰ্কছে পাব। আপোনাৰ মাৰ্কছ বাঢ়ি যাব পাৰে 10-15 নম্বৰ ইজিলিটো বাঢ়িয়ে যায় নৰ্মেলাইজেশ্যনত। কুৱেশ্যনৰ হাৰ্ড বা কুৱেশ্যন ইজিৰ ওপৰত ডিপেণ্ড কৰে। মানে যদি কুৱেশ্যন আপোনাৰ ইজি, সেইদিনাখন যদি ইজি আহিছিলে তো আপোনাৰ মানে মাৰ্কছ ইমান নাবাঢ়িব, 1 নম্বৰ 2 নম্বৰ বাঢ়িব। আৰু যদি কুৱেশ্যন যদি হাৰ্ড আছিলে সেইদিনাখন তো আপুনি মানে আপোনাৰ মাৰ্কছ অট'মেটিক বাঢ়ি যাব 10-15 নম্বৰ এনেকৈ। আৰু ফিজিকেল আপোনালোকৰ মে' মাহৰ পৰা ষ্টাৰ্ট হৈ যাব, কাৰণ আগতেও মানে এনেকুৱা হয়, মই যেতিয়া দিছিলোঁ মে' মাহৰ পৰাই প্ৰায় মানে যদি জানুৱাৰী ফেব্ৰুৱাৰী যদি এক্সাম হয় মে' মাহমান হয়। আৰু 1 বছৰতে আজিকালিতো 1 বছৰতে গোটেইখিনি কমপ্লিট হৈ যায়। তো সেইকাৰণে বেছি সময় নাপাব। আপুনি যদি প্ৰেক্টিছ কৰা নাই প্ৰেক্টিছটো জাৰি ৰাখক, কাৰণ 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব। আৰু বেলেগ বেলেগ চেণ্টাৰত বেলেগ বেলেগ মানে গ্ৰাউণ্ডবিলাক বেলেগ বেলেগ হয়। যেনেকৈ যদি কোনোবাই যদি BSF কেম্পত, BSFত অকণমান মানে অসমৰ ক্ষেত্ৰত মই দেখোঁ মানে BSFত অলপ বালি থাকে, ফিল্ডটো অলপ লং ডিষ্টেঞ্চ দিয়ে। তো তেনেকৈ CRPFেও পাতে। তো CRPFৰ যিবিলাক হেৰি আছে তো মানে কি বেলেগ বেলেগ চেণ্টাৰত বেলেগ বেলেগ ফিল্ড থাকে। যেনেকৈ কিছুমান মানে 2.5 যাব লাগে আৰু 2.5 আহিব লাগে, সেনেকুৱা হয়। আৰু কিছুমানত এনেকুৱা 3 চক্কৰমান থাকে, তো বেলেগ বেলেগ। কিছুমানত আকৌ ডাইৰেক্ট চিধা যোৱা থাকে 5 কিলোমিটাৰ। তো সেইকাৰণে আপুনি ৰেগুলাৰ প্ৰেক্টিছ কৰক, অলপ বেছিকৈ কৰক, 6-7 কিলোমিটাৰ প্ৰেক্টিছ কৰক, নহ'লে আধা ঘণ্টামান ৰানিং কৰিব চেষ্টা কৰক। মানে লাহে লাহে হওক বা স্পীডে হওক যিয়ে নহওক। আৰু এতিয়া টাইম চোৱা দৰকাৰ নাই, এতিয়া আপুনি লং ৰানিং কৰক, ষ্টেমিনা বঢ়াই থাকক। আৰু যেতিয়া নেকি সময় আহিব ধৰক 20 দিনমান যাতে আপোনাৰ যেতিয়া ডেট আহিব 20 দিনমান সময় আছে, তেতিয়া আপুনি টাইম চোৱা ষ্টাৰ্ট কৰিব পাৰে। যদি এতিয়া আপুনি টাইম চাই আপোনাৰ মাজে সময় চাব পাৰে, একো নাই। আৰু যোনে নেকি অসম পুলিচৰ বা এইবিলাকৰ ৰানিং কৰে তেওঁৰ কাৰণেতো ইজিয়ে হয় 5 কিলোমিটাৰ। যোনে নেকি ৰানিং নকৰে বা প্ৰথম ইণ্টাৰভিউ দিব তেওঁলোকৰ বাবে অলপ টান হ'ব 5 কিলোমিটাৰ, কাৰণ আপুনি যদি প্ৰেক্টিছ নকৰে মানে টানেই হ'ব। সেইকাৰণে কৈছোঁ প্ৰেক্টিছ কৰিব লাগিব ডেইলি। 5 কিলোমিটাৰ ইমান ইজিও নহয়, তাতে কোন সময়ত দৌৰাই দিয়ে সেইটো ক'ব নোৱাৰি। কেতিয়াবাতো একদম দুপৰীয়া হৈ যায়, তো কেতিয়াবা বৰষুণৰ ছিজন আহি যায়, এনেকুৱা। এতিয়াতো বৰষুণ ষ্টাৰ্ট হ'ব ন মে' জুনত, তো সেইকাৰণে বৰষুণ ছিজন হৈ যাব পাৰে, ফিল্ডখন অলপ বেয়াও হ'ব পাৰে। যদি আপোনাৰ গ্ৰাউণ্ডত দিয়ে বৰষুণত অকণমান হেৰিও হ'ব পাৰে, বা মেক্সিমামটো মানে এনেকুৱা ৰাস্তাতে দিয়ে এছএছচি জিডি। তো আপুনি ৰেডি থাকক প্ৰতিটো ছিটুৱেশ্যনৰ কাৰণে। সেইকাৰণে কৈছোঁ আপুনি প্ৰেক্টিছটো ভালকৈ কৰক। আৰু ইমান টান নহয়, ক'ব গ'লে 24 মিনিটত 5 কিলোমিটাৰ বহুত ইজিয়ে হয়। আপুনি যদি আগতে যদি ৰানিং কেতিয়াবা কৰিছে বা ইণ্টাৰভিউ মাৰিছে আপুনি ধুনীয়াকৈ পাছ কৰি যাব। আৰু ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে যদি OBC হয় এইটো OBC NCL বা এনেকুৱা কেৰেক্টাৰ চাৰ্টিফিকেট এইবিলাক ওলাই লওক। আৰু তেনেকৈ এডভাৰটাইজমেণ্টটোতে দিয়া আছিলে গোটেইখিনি ডকুমেণ্ট, লাষ্টৰ পিনে আপোনালোকে চাব পাৰে যে OBCৰ কাৰণে কোনখন ডকুমেণ্ট লাগিব, STৰ কাৰণে কোনখন ডকুমেণ্ট লাগিব, SCৰ কাৰণে কোনখন ডকুমেণ্ট লাগিব। তো গোটেইখিনি আপুনি ডকুমেণ্ট এতিয়াৰ পৰা ৰেডি কৰি লওক, কাৰণ মানে যোৱাবাৰ কেনেকুৱা হৈছে আপোনাৰ ফিজিকেলৰ লগতে মেডিকেলো হৈছে, আৰু সেইটো এটা। আৰু সেইকাৰণে ডকুমেণ্টখিনিও ৰেডি কৰি ল'ব। আৰু মেডিকেলৰ কাৰণে আপুনি ৰেডি হ'ব লাগিব। আৰু মেডিকেলতো গমেই পায় অলপ এছএছচি জিডি মেডিকেল গোটেইখিনি বস্তু চায়। তো তাৰ বাবে আপুনি আপোনাৰ যদি দাঁতবিলাক অকণমান মানে দাঁত পোকে খোৱা থাকে বহুতৰ, তো সেইবিলাক আপুনি ঠিক কৰি ল'ব, কাৰণ সময়মত অলপ দিগদাৰ হয় ন। তো এতিয়াৰ পৰা আপুনি ৰেডি হওক।
ফিজিকেলৰ কাৰণে আৰু মেডিকেলৰ কাৰণেও, কাৰণ মেডিকেল কেতিয়া মানে যোৱাবাৰটো একেলগে মেডিকেল হৈ গ'ল, ফিজিকেল হৈছে তাৰ দুদিনৰ পিছতে মেডিকেল হৈছে। তো ক'ব নোৱাৰি, মানে যদি বেছি ইমাৰ্জেঞ্চি হয় তো এনেকুৱাই হৈ যায়। সেইকাৰণে আপুনি প্ৰতিটো চিটুৱেশ্যনৰ কাৰণে ৰেডি থাকিব লাগিব আৰু ভালকৈ ৰানিং কৰক এইকেইদিন। আৰু কি আৰু মেডিকেলৰ যদি কিবা আপোনাৰ প্ৰব্লেম আছে বা ডক্টৰক চেক কৰি চাওক, নৰ্মেল চেকআপ কৰিব পাৰে, 500-600 টকাত আপোনাৰ গোটেইখিনি চেকআপ কৰি দিব, বা ব্লাড টেষ্ট বা ইউৰিন টেষ্ট এইবিলাক কৰি ল'ব আপুনি। 20 দিনমানৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট আহি যাব, কাট অফ লিষ্ট আহি যাব, আৰু তাৰপিছত আপোনালোকৰ ফিজিকেলটো দিয়ক। ফিজিকেলৰ পিছত আপোনাৰ মেডিকেল হ'ব, আৰু মেডিকেলত পিছত আপোনালোকৰ মেৰিট লিষ্ট আহিব। আৰু অসমৰ ক্ষেত্ৰত এইবাৰ কমচে কম 4000মান ওচৰা-ওচৰি পোষ্ট আছে। তো আপুনি গমেই পায় ফিজিকেলৰ বাবে মানে এটা পোষ্টত 8জনকৈ কেণ্ডিডেট মাতে। তো তাৰ হিচাপত আপুনি হিচাপ কৰি ল'ব পাৰে কিমানখিনি কেণ্ডিডেট মাতিব। মেল ফিমেল মিলাই মানে 32,000মানৰ ওচৰা-ওচৰি আপোনালোকৰ অসমৰ মানে ফিজিকেলৰ কাৰণে মাতিব। তো তাৰ ভিতৰত আপোনাৰ নামটো আহিব লাগে, আপুনি যদি ভালকৈ এক্সাম দিছে। সেইকাৰণে কৈছোঁ ৰেডি থাকক। আৰু যদি ভিডিঅ'টো আপুনি গোটেইখিনি আপোনাৰ যিখিনি ডাউট যদি ক্লিয়াৰ হৈছে আপুনি তলত কমেণ্ট কৰি জনাব, আৰু যদি কিবা কুৱেশ্যন থাকে সেইটো কমেণ্ট কৰি জনাব। তো ধন্যবাদ থাকিলে, ভালকৈ আপুনি ৰানিং চানিং কৰি থাকক। ধন্যবাদ।